Welcome to Grow Up অসম। কৌৰাজনে বৰ সুন্দৰকৈ কৈছে যে যদি তোমাৰ বন্ধু বা বান্ধৱীগৰাকী কিবা মনোকষ্ট বা দুখত থাকে তেন্তে অকণমান সময়ৰ বাবেও যদি তেওঁৰ কাষত বহি তেওঁ বা তাইগৰাকীৰ দুখৰ সমভাগী হোৱা তোমাৰ সিমানকণ সঁহাৰিয়ে তেওঁক শান্তি দিব, মনোবল দিব। নমস্কাৰ। এই কাহিনীটো হৈছে বহুত বন্ধু থকা এজন ল'ৰা আৰু তেওঁৰ দেউতাকৰ। ল'ৰাটোৰ বন্ধুবৰ্গবোৰ দেখি বাপেকৰ বৰ চিন্তা হয়। দেউতাকক সি মাজে সময়ে কয়, দেউতা মোৰ যে কিমান বন্ধু আছে, মোৰ বন্ধু আমুকৰ ইমান দামী গাড়ী আছে, তামুকৰ ইমান দামী বাইক আছে, দামী দামী মোবাইল আছে, আৰু দেউতা আপোনাৰতো কোনো বন্ধুৱেই নাই দেখোন। তেতিয়া দেউতাকে ক'লে, কেলৈ নাই, আছেতো, তুমি দেখিছে মোৰ বেষ্ট ফ্ৰেণ্ডজন। তেতিয়া ল'ৰাটোৱে ক'লে, সেই খুৰাজন নহয় জানো, তেওঁ বাহিৰে আন কোনোৱেই নাই। দেউতা আপোনাৰ বন্ধুৱেই নাই, কি জীৱন জীয়াইছেও আপুনি। তেতিয়া দেউতাকে ভাবিছিল আৰু চিন্তা কৰিছিল কেনেকৈ ল'ৰাটোক বুজাওঁ যে আজিৰ দিনত সত্য সঁচা বন্ধু পোৱাটো বহুত টান। তেনেতে তেওঁৰ মনলৈ এটা বুদ্ধি আইডিয়া আহিল আৰু তেওঁ পুতেকক ক'লে, শুনা শ্যাম, ল'ৰাজনৰ নাম শ্যাম আছিল। তুমি কোৱা ন তোমাৰ বহুত হেভি ভাল বন্ধু আছে, ব'ল আজি তেনেহ'লে তোমাৰ বন্ধুত্বৰ পৰীক্ষা লওঁ। তেতিয়া শ্যামে ক'লে, হ'ব দেউতা, একো নাই, মই সিহঁতক মাতি পঠাওঁ নেকি? তেতিয়া দেউতাকে ক'লে, নাই, এনেকৈ নহয়, তোমাৰ ফোনত ৰাতি 2টা বজাত এলাৰ্ম দি ৰাখা। কথামতেই কাম। ৰাতি 2টা বজাত এলাৰ্ম বাজিল, দুয়ো টোপনিৰ পৰা উঠিল, সাৰ পালে আৰু গাড়ীত উঠি ওলাই গ'ল। আৰু বাপেকে শ্যামক ক'লে, তোমাৰ লগৰ এজনলৈ ফোন এটা কৰাচোন। শ্যামে ফোন কৰিলে, ফোন ৰিচিভেই নকৰে, পিছত কৰিম দিয়া। তেতিয়া দেউতাকে ক'লে, নাই নহয়, তেওঁ ঘৰ কোনফালে, ঘৰৰ ওচৰত যাওঁ বোলা। ঘৰৰ ওচৰ পালেগৈ, গৈ ডোৰবেল বজালে। ওপৰৰ মহলৰ পৰা লগৰটো আহি চালে যে শ্যাম আহিছে দেখোন। লগালগ লাইটো অফ কৰি দিলে আৰু খিৰিকীবিলাকো বন্ধ কৰি দিলে। তেওঁলোক দুয়োৱে সেইবোৰ দেখা পালে তলৰ পৰাই। লগালগ আহি গাড়ীৰ কাষৰ পালেহি। দেউতাকে শ্যামক ক'লে, বাহ, তোমাৰ দেখোন বৰ ধুনীয়া ভাল বন্ধু আছে। ইনচালৰ সুৰেৰে শ্যামক ক'লে। আকৌ ক'লে, আৰু বন্ধু আছে নেকি তোমাৰ? তেতিয়া শ্যামে ক'লে, আছে ৰ'বা, মই ফোন লগাইছোঁ। তাতো সেই একেই, ফোন ৰিচিভেই নকৰিলে। সেইখন ঘৰতো গৈ ডোৰবেল বজালেগৈ। তাত লগৰজনৰ মাক ওলাই আহিল। তেতিয়া শ্যামে মাকক ক'লে, তাক লগ পাব লাগিছিল, অলপ ইমাৰ্জেঞ্চি আছিল। লগৰটোৰ মাকে লগৰটোৰ ওচৰলৈ গৈ ক'লে কথাখিনি। তেতিয়া ল'ৰাজনে মাকক ক'লে, মা তুমি কৈ দিবাগৈ যে মোৰ গাটো বৰ বেয়া, জ্বৰ হৈ আছে, সেইকাৰণে উঠি নাযাওঁ বুলি। তেতিয়া মাকে গৈ ক'লে, তাৰ অলপ বেমাৰ হৈ আছে, কিবা আছিলে যদি মোকে কোৱা। তেতিয়া শ্যামে ক'লে, একো নাই, হ'ব দিয়ক বুলি কৈ গুচি আহিল। তেওঁলোকে মাক আৰু পুতেকে পতা কথাবোৰ বাহিৰৰ পৰা শুনিয়ে আছিল। আকৌ দেউতাকে ক'লে, শ্যাম, আৰু বন্ধু আছে নহয়, লগোৱা, ফোন লগোৱা। তেতিয়া সি ক'লে, এইবোৰ বাদ দিয়ক আৰু দেউতা, যাওঁ ব'লক ৰ'বা। তেতিয়া দেউতাকে ক'লে, এতিয়া মোৰ বন্ধু পৰীক্ষা ল'ম ব'লা। তুমি যে কোৱা এজনেই বন্ধু বুলি, সেইজনৰ আজি তোমাক জনাম, দেখাম যে সঁচা বন্ধু কাক কয়। তেওঁ ফোন কৰিলে বন্ধুজনলৈ। 1 মিনিটতে সেই বন্ধুজনে ফোন ৰিচিভো কৰিলে। তেতিয়া শ্যামৰ দেউতাকে ক'লে, মই গৈ আছোঁ তোমাৰ ঘৰলৈ। তেতিয়া বন্ধুজনে ক'লে, আহা। তেওঁ দুয়ো গৈ বন্ধুজনৰ ঘৰ পালেগৈ। দুৱাৰত ডোৰবেল বজোৱাৰ লগে লগে বন্ধুজন ওলাই আহিল। লগতে তেওঁৰ এখন হাতত আছিল টকা আৰু আনখন হাতত আছিল গাড়ীৰ চাবি। সেয়া দেখি শ্যামৰ দেউতাকে বন্ধুজনক সুধিলে, এইবিলাক আকৌ কিয় লৈ আহিছ? তেতিয়া বন্ধুজনে উত্তৰ দিলে যে ইমান ৰাতিখন আহিছোঁ, কিবা অসুবিধা ইমাৰ্জেঞ্চি হৈছে চাগে, সেইকাৰণেতো আহিছোঁ, কি হৈছে? আৰু পইচা লাগে যদি লৈ আহোঁ। কিবা কাজিয়া, কিবা ঘটনা হৈছে নেকি? তেতিয়া শ্যামৰ দেউতাকে ক'লে, একো নাই হোৱা বান্ধৱী, আমাৰ শ্যামক বুজাবলৈ দেখাবলৈ বিচাৰিছিলোঁ যে প্ৰকৃত সঁচা বন্ধুত্ব মানে কেনেকুৱা হয়। শ্যামৰ ইমান বন্ধু, তথাপিও আজি সিহঁতে ইমাৰ্জেঞ্চি সময়ত কেৱল নাটকহে কৰিলে। মোৰ বন্ধুলৈ চোৱা শ্যাম, ইমান বছৰ হ'ল, মাথো এজনেই বন্ধু, তথাপিও দেখিছা কেনেকৈ বিপদৰ সময়ত সাহস হৈ থিয় দিছে আমাৰ কাষত। বন্ধু, মই ইয়াকেই বুজাব বিচাৰিছিলোঁ যে লগত থকাখিনিৰ মনবিলাক পঢ়ি চাব লাগে, কোন কেনেকুৱা। এনেকুৱা বন্ধুৰ সংগত থাকিব লাগে যি সৎ পথে যাবলৈ নিবলৈ চেষ্টা কৰে। এনে বন্ধু নহয় যি এনেকৈ ধ্বংসৰ পথত আগুৱাই নিয়ে। এনেকৈ কৈ দুয়ো বন্ধুৱে গাত সাৱটি ধৰিলে আৰু ঘৰাঘৰি হ'ল। এটা সৰু কাহিনী, কিন্তু কাহিনীটোৱে আমাক সকলোলৈকে এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে, নহয় জানো? আমি বহুততকৈ বহুত বেছি বন্ধুত্ব গঢ়িবলৈ বিচাৰি ফুৰোঁ, কিন্তু পাহৰি যাওঁ কোৱালিটি বিচাৰিবলৈ। বন্ধুত্ব সদায় এনেকুৱা হ'ব লাগে যে জন্মান্তৰলৈ মনত থাকি যায়। শেষত আমাৰ এই প্ৰেৰণাদায়ক ভিডিঅ'টো কেনেকুৱা পালে? যদিহে ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আগলৈ এনেধৰণৰ প্ৰেৰণাদায়ক ভিডিঅ' মোক পাই থাকিবলৈ
আমাৰ এই গ্ৰ' আপ অসম ইউটিউব চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।